গণতন্ত্ৰৰ মন্ত্ৰীটোক আজি কি কৰিলে আমি বেয়া চোৱা লগাই দিয়া বুলি কৈ যে চোৱা লগাই দিছে চোৱা হৈ গৈছে नैबे मानसिखौनो सिनायखागौ जानांगौ बिथाङा आसाम पाब्लिक वार्क्सनि आफादगिरि अभिजित शर्मा बिथाङा जे सोलिबाय थानाय दा बिश्वजित दैमारिनि फारसे माखासे खेंफोरथि होदों बेजों लोगोसे बिथाङा बर'फोरनि गोसोआव नांथावथाव माखासे गाज्रि खोथा बुंदों बेखौ लानानै गोबां रायजो राजाफोरा रागा जोंनाय फोरमायदों थ' रायजोफोर भिडिअखौ नायलांदो बिथाङा मा बुंखो जों बर'नि फारसे आरो बिश्वजित दैमारि सारनि फारसे थ' रायजोफोर नैबे बिथां बुंनायखौ नोंसोर मा सानो मोनसे मोजां कमेन्ट हरबानो जाबाय तो भिडिअखौ नायलांग्रोबानो जाबाय रायजोफ्रा बेनि उनाव कमेन्ट हरदो আৰু এজন হল গৌতম বড়ো এওঁলোকে কি কৰে 5 কোটি টকাৰ যদি কাম কৰে বিল দেখায় 20 কোটি 25 কোটি আমাৰ যিজন আগৰ স্পিকাৰ বিশ্বজিৎ দৈমাৰী মানে হাৰ্ট থ্ৰব শব্দটো মই ব্যৱহাৰ নকৰো কিন্তু সুপাৰষ্টাৰ এই সুপাৰষ্টাৰজনে এখন ভেনিটি ভ্যানত ঘূৰিছিলে এই ভেনিটি ভ্যানৰ ফটোখন আজি আমি ৰাতিপুৱা আনিছো এই ভেনিটি ভ্যানখন আজি নাই এই ভেনিটি ভ্যানখন এতিয়া জংগলত জাবৰৰ মাজত সোমাই আছে ক'ত সোমাই আছে এই মাধৱ ডেকা য'ত থাকে এই ঠিকাদাৰজনৰ সাথে মাধৱ ডেকা কোন হয় তেওঁৰ এটা পুৰণা আৰ্মিৰ লিংক আছে আৰু এই ভেনিটি ভ্যানখন চৰকাৰে কিনা নাই আৰ্মিৰ ফালৰ পৰা গিফ্ট লৈছিলে ক'ত গ'লে ভেনিটি ভ্যানখন আজি নাই আমাৰ সুপাৰষ্টাৰ আজিকালি ভেনিটি ভ্যানত নুঘূৰে এতিয়া কথাটো হল যে বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই বিদেশ ভ্ৰমণ কৰিছে 32 বাৰ কাক লৈ গৈছে সেইটো পাছপোৰ্ট চালে গম পাব বিদেশ ভ্ৰমণ কৰক আমাৰ আপত্তি নাই কৰিব পাৰে ৰাইজৰ পইচাৰে কিয় কৰিব আৰু আমি যদি এই বিদেশ ভ্ৰমণৰ পৰা গোটেই তথ্য আজি যিখিনি মই বা আমাৰ ধ্ৰুৱ তালুকদাৰ যিখিনি কথা কম এই কথাখিনি যদি মিছা হয় এই পুষ্পক ট্ৰেভেলছত গৈ সুধিলে হল এইটো পুষ্পক ট্ৰেভেলছৰ ফাইল গোটেই কাৰবাৰটো পুষ্পক ট্ৰেভেলছৰ পৰা হৈ আছে দ্বিতীয়তে হল আকৌ মই ৰঞ্জিত দাস ডাঙৰীয়াক অনুৰোধ ধন্যবাদ জনাইছো আমি আজি প্ৰেছ কনফাৰেন্সৰ যিখন প্ৰেছ ৰিলিজ সেইখনেই ডাটা ৰঞ্জিত দাস ডাঙৰীয়াই এতিয়া ইয়াৰ পৰা এটাকৈ ডাটাখিনি ওলালে হল এনকুৱাৰী কৰিলে হল গোটেই তথ্য ওলাব আৰু ৰঞ্জিত দাস ডাঙৰীয়াই যদি তদন্ত আৰম্ভ কৰে ইয়াৰ পিছৰ পৰ্যায়ত আমি আৰু ডাটা দিবলৈ আমি সাজু আছো গণতন্ত্ৰৰ মন্ত্ৰীটোক আজি কি কৰিলে আমি বেয়া চোৱা লগাই দিয়া বুলি কৈ যে চোৱা লগাই দিছে চোৱা হৈ গৈছে একদম গেলি গৈছে গংগা জলেৰে ধুব লাগিব গোটেই মন্দিৰটো গংগা জলেৰে ধুব লাগিব যজ্ঞ পাতিব লাগে আচল একজেক্টলি ৱৰ্ডটো হল ৰঞ্জিত দাস ডাঙৰীয়া আপুনি যজ্ঞ পাতক ভাল পুৰোহিত আনক কামাখ্যাৰ পৰা বা ক'ৰবাৰ ভাল পুৰোহিত আনি মানে আপুনি শান্তি জল ছটিয়াই পবিত্ৰ কৰক জেগাখিনি গেলাই গৈছে গোন্ধাই গৈছে